আমাৰ অসম চৰকাৰৰ ফালৰ পৰা আমাৰ যিখন আমাৰ মহিলাসকলৰ কাৰণে উদ্যমী আঁচনি উলিয়াইছে, আঁচনিখনে আমাক বহুত মানে সকাহ দিব বুলি মই ভাবোঁ সকলো মহিলাকে। কাৰণ 10,000 টকা বুলিয়ে নহয়, 10,000 টকাই আমি ইনকম কৰিবলৈ পালেতো আমি 1 লাখ টকাৰ ওপৰত আমি ইনকম কৰিবগৈ পাৰিম। কিন্তু তেখেতসকলে ছাৰসকলে যেতিয়া আমাৰ অসম চৰকাৰে যেতিয়া আমাক ভালকৈ আজি এই 10,000 টকা দি আকৌ আৰু ইয়াৰ পাছত 25,000 টকা দিয়াৰ কথা চুক্তি কৰিছে। গতিকে 25,000 নিদিলেও আমি নিজেই 10,000 টকাই 25,000 টকা উলিয়াব পৰা আমি পাৰিম বুলি ভাবোঁ। আৰু আমি ব্যৱসায় কৰা মানুহ, আমি ব্যৱসায়ৰ কাৰণে 10,000 টকা পাই আমি বহুত সকাহ পাইছোঁ বুলি ভাবোঁ। মানে এই আঁচনিখন সম্পৰ্কে কি ক'ব? আঁচনিখন ভাল বুলি ভাবেনে? আঁচনিখনটো বহুত ভাল। আঁচনিখনে কোনো ধনী দুখীয়া জাতি ভেদ বা কিবা দল সংগঠন এনেকৈ কোনো বিচাৰ নাইকিয়াকৈ সকলোকে সাঙুৰি লৈছে। গতিকে সকলো আত্মসহায়ক গোটৰ মহিলাই বহুত মানে আগ্ৰহী হৈ সকলো আহিছে আজি মহিলা, আৰু এনেকৈ সকলো মহিলা আগবাঢ়ি যাব বুলি মই ভাবোঁ। আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আমাৰ মহিলাসকলৰ উদ্যমী আঁচনি এখন তেখেতে ঘোষণা কৰিছিলে, তেখেতে আজি আমাৰ গ্ৰামৰা পঞ্চায়তত আমাৰ মহিলা আত্মসহায়ক গোটসকলক এনেধৰণে ফৰ্ম বিতৰণ কৰিছে। সেয়েহে মহিলাসকলেও উপস্থিত হৈছে, ময়ো উপস্থিত হৈ সেই মহিলাসকলৰ আগত মই আছোঁ, সহযোগ কৰি আছোঁ। শৃংখলাবদ্ধ ৰক্ষা কৰি তেখেতলোকে সকলোৱে নিজৰ নিজৰ ফৰ্ম লৈ শান্তিবদ্ধ মহিলাই যিটো আঁচনি পায় সেই আঁচনি পৰা বহুত মহিলা কিছুমান দিয়ে আছে, পাই আছে, কিন্তু বহুত মহিলা আজিকালি কোনো ঘৰত বহি থকা নাই। প্ৰায়বোৰে দোকান খুলি নিজৰ নিজৰ জীৱিকা পথ মহিলাসকলে আজিকালি বাছি লৈছে আৰু কৰি তেখেতলোকে পুৰুষজনক বাদ নাচায়, নিজে কাম কৰি খাইছে। এই আঁচনিৰ যোগেদিও তেখেতলোকে বহুত অগ্ৰগতি কৰিব, আগবাঢ়ি যাব। মহিলাসকলে আজিকালি পিছপৰি কোনো ক্ষেত্ৰত থকা নাই, এনেধৰণে মহিলাসকলে আগবাঢ়ি যাব।